নমস্কাৰ। আদৰ্শ বিদ্যালয়ত ভালেখিনি পোষ্ট ওলাইছে বহুত ছাবজেক্টৰ ওপৰত। তো টিচিং আৰু নন টিচিং দুয়োটা বিষয়তে আছে। তো আপোনালোকে ভিডিঅ'খন স্কিপ নকৰাকৈ চাওক। ক'ত কি ছাবজেক্টত কিমান পোষ্ট আছে আপোনালোকে চাব পাৰিব। আদৰ্শ বিদ্যালয় সংগঠন আছাম। তো আপোনালোকে স্ক্ৰীনত দেখাই পাইছে পোষ্ট কেটেগৰী আৰু নাম্বাৰ অফ ভেকেঞ্চি। পোষ্ট গ্ৰাজুৱেট টিচাৰ আৰ্টছৰ আছে 21টা পদ। পোষ্ট গ্ৰাজুৱেট টিচাৰ ছায়েন্সৰ 17, গ্ৰাজুৱেট টিচাৰ আৰ্টছৰ 15, গ্রাজুয়েট টিচার আর্টস ইংলিশ 10, গ্রাজুয়েট টিচার সায়েন্স 14, গ্রাজুয়েট টিচার ম্যাথামেটিক্স 14, গ্রাজুয়েট টিচার হিন্দি 19, অ্যাসিস্ট্যান্ট টিচার আর্টস 10, অ্যাসিস্ট্যান্ট টিচার সায়েন্স 23, ল্যাবরেটরি অ্যাসিস্ট্যান্ট ফিক্স পে দিয়া হ'ব এইটো অনলি 5। তো টোটাল 148টা পোষ্ট আছে। তাৰপিছত আপোনালোকৰ মানে কেতিয়া অনলাইন কৰিব পাৰিব, অনলাইন 11 ডিচেম্বৰৰ পৰা হ'ব আৰু লাষ্ট ডেট হ'ব 26 ডিচেম্বৰ। তাৰ মানে 11 ডিচেম্বৰত এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব আৰু 26 ডিচেম্বৰত এণ্ড হ'ব। তাৰপিছত আৰু পোষ্ট আছে, ইয়াত চাব পাৰে পোষ্ট গ্ৰাজুৱেট টিচাৰ ইংলিছ 4, পোষ্ট গ্ৰাজুৱেট টিচাৰ এছামিছ 3, পোষ্ট গ্ৰাজুৱেট টিচাৰ ইকনমিক্স 4, পোষ্ট গ্ৰাজুৱেট টিচাৰ পলিটিকেল ছায়েন্স 3, পোষ্ট গ্ৰাজুৱেট টিচাৰ ছ'চিয়লজি 3, এনেকৈ সকলোবোৰ ছাবজেক্টৰে দিয়া আছে। আপোনালোকে চাই লওক। ইয়াতো 148টা ভেকেন্ট চিট আছে। এই পোষ্টবোৰৰ বাবে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন কি হ'ব পাৰে চাই লওক। আপোনালোকে জানে যে পোষ্ট গ্ৰাজুৱেট টিচাৰ আৰ্টছে হওক বা ছায়েন্সে হওক তাৰ বাবে মাষ্টাৰ ডিগ্ৰী লাগিব। পোষ্ট গ্ৰাজুৱেট 55% থাকিব লাগিব আৰু BEd থাকিব লাগিব। আপোনালোকে যদি মাষ্টাৰ ডিগ্ৰী কে বা ইগনো আইডলৰ পৰা কৰে, গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত, তথাপি হ'ব। তাৰপিছত যিহেতু ইংলিছ মিডিয়াম, ইংলিছত ভাল হ'ব লাগিব। তাৰপিছত আছে ক্ৰাইটেৰিয়া ফৰ শ্বৰ্ট লিষ্টিং। কেনেকৈ শ্বৰ্ট লিষ্ট কৰিব পোষ্ট গ্ৰাজুৱেট টিচাৰৰ। তো 100% মাৰ্ক ল'ব MA বা MSCৰ পৰা, প্লাছ 100% মাৰ্ক ল'ব BA বা BSCৰ পৰা। তাৰপিছত 100% মাৰ্ক ল'ব হাই ছেকেণ্ডেৰীৰ পৰা আৰু 100% মাৰ্ক ল'ব BEd এক্সামিনেশ্যনৰ পৰা, মানে BEdৰ পৰা। তাৰপিছত এপ্লিকেশ্যন ফিজ কিমান হ'ব, পোষ্ট গ্ৰাজুৱেট টিচাৰৰ কাৰণে হ'ব 350, গ্ৰাজুৱেট টিচাৰৰ কাৰণে হ'ব 250, এছিষ্টেণ্ট টিচাৰৰ কাৰণে হ'ব 200, লেবৰেটৰী এছিষ্টেণ্টৰ হ'ব 150। তাৰপিছত চিলেকশ্যন প্ৰচেছ দিয়া আছে, এনেকৈ চিলেকশ্যন কৰা হ'ব, আপোনালোকে চাই লওক। তাৰপিছত কি ডকুমেণ্ট আপলোড দিব লাগিব, সকলোবোৰ ডকুমেণ্ট PDF ফৰ্মেটত দিব লাগিব আৰু স্কেন কৰিব লাগিব, কৰি সেল্ফ এটাষ্টেড কৰিব লাগিব। তো পাছপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ উইথ হোৱাইট বেকগ্ৰাউণ্ড হ'ব লাগিব, মানে বেকগ্ৰাউণ্ডটো ফটোৰ হোৱাইট হ'ব লাগিব। SSLCৰ এডমিট কাৰ্ড হ'ব লাগিব এজ প্ৰুফ হিচাপে। তাৰপিছত SSLCৰ মাৰ্কশ্বিট হ'ব। তাৰপিছত হাই ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট আৰু বাৰ্থ চাৰ্টিফিকেট হ'ব। গ্ৰাজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু বাৰ্থ চাৰ্টিফিকেট হ'ব। পোষ্ট গ্ৰাজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু বাৰ্থ চাৰ্টিফিকেট হ'ব। তাৰপিছত BEdৰ বাৰ্থ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব। যিসকলে হিন্দীত এপ্লাই কৰিব, পাৰাংগতৰ মাৰ্কশ্বিট আৰু বাৰ্থ চাৰ্টিফিকেট লাগিব। যিসকলে এছিষ্টেণ্ট টিচাৰত এপ্লাই কৰিব, সিহঁতৰ DLEdৰ মাৰ্কশ্বিট আৰু বাৰ্থ চাৰ্টিফিকেট লাগিব আৰু এটা স্কেন ছিগনেচাৰ লাগিব। তাৰপিছত কেনেকৈ মানে চিলেকশ্যন প্ৰচিডিউৰ হ'ব এইটো দিয়া আছে, আপোনালোকে চাই লওক। তো আপোনালোকৰ বাবে ভাল খবৰ যে ভালেখিনি পোষ্ট ওলাইছে আদৰ্শ বিদ্যালয়ত। তো আপোনালোকে এপ্লাই কৰিব পাৰে। এপ্লাইটো 11 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰৰ ভিতৰত হ'ব।